নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আপোনালোকে যেতিয়া চাই আছে তেতিয়া হৈছে আমাৰ মাঘ বিহুৰ উৰুকা, আৰু সকলোকে আমাৰ মাঘ বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৰে দিনবোৰ কুশলময় হৈ যাওক তাৰে কামনা কৰিছোঁ। আৰু আজি আপোনালোকক বহুতে ৰিকুৱেষ্ট কৰি আছিলে যে দাদা এইটো পাৰিম নে নোৱাৰিম, এইটো কাৰেকশ্যন হ'বনে নহ'ব। মই আপোনালোকে হয়তো থাম্বনেইলটো চাই গম পাইছে মই কিহৰ ওপৰত কৈ আছোঁ। হয় বন্ধুসকল, যি আছাম ডাইৰেক্টৰ যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পষ্ট ওলাইছিলে, তাত কাৰেকশ্যনৰ ফৰ্ম মানে লিংক এক্টিভ কৰি দিছে, যাতে আপোনালোকে সকলোখিনি কাৰেকশ্যন কৰিব পাৰে। আৰু তাৰে আগত মই ইয়াৰে আগত আৰু এটা পাৰ্ট বনাইছিলোঁ, যিটো পাৰ্টত আপোনালোকক মই কৈছিলোঁ যে কেনেধৰণে কাৰেকশ্যন কৰিব পাৰে। আৰু বহুতে কমেণ্ট কৰিছিলে যে মই স্কুলখনৰ নাম ভুল কৰিছিলোঁ, মই শুধৰাব পাৰিম নে নোৱাৰিম। কিছুমানে কমেণ্ট কৰিছে যে মোৰ ডেট অফ বাৰ্থ ভুল হৈছে, মই পাৰিম নে নোৱাৰিম। গতিকে আজি সম্পূৰ্ণৰূপে কি পাৰিব আৰু কি নোৱাৰে সকলোখিনি এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে এই কাৰেকশ্যন ফৰ্মটো ঘৰতেই বহি ধুনীয়াকৈ নিজৰ মোবাইলত কৰিব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতেতো মই এতিয়া খুলি লৈছোঁ আপোনাৰ ইয়াতে আপোনালোকে ওপৰত দেখা পাব, ইয়াতে যিটো লিংক আছে সেই লিংকটো, ইয়াৰ 4th গ্ৰেডৰ লিংকটো মই খুলি লৈছোঁ। আৰু আপোনালোকে যদি 3rd গ্ৰেডত কৰিব বিচাৰে 3rd গ্ৰেডৰ লিংকটো আপোনালোকে খুলি ল'ব। আৰু দুইটা লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ক্লিক কৰি ডাইৰেক্ট সেই ৱেবছাইটটোত যাব পাৰিব। আৰু ইয়াৰ পোনপ্ৰথমে আপোনালোকে ইয়াতে শ্ব' হৈ আছে, আপোনালোকে দেখা পাইছে ইয়াত এপ্লিকেশ্যন নং আৰু তলত হৈছে পাছৱৰ্ড। আৰু যদি আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো মনত নাই, তেনেহ'লে আপোনালোকে কি কৰিব, ইয়াতে যিটো ফৰগট পাছৱৰ্ড আছে, ফৰগট পাছৱৰ্ডত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ফৰগট পাছৱৰ্ডত ক্লিক কৰিব, ইয়াতে দুটা অপশ্যন ওলাব। ইয়াতে চাওক, মোবাইল নাম্বাৰ আৰু তলত ডেট অফ বাৰ্থ। আৰু আপোনাৰ যিটো মোবাইল নাম্বাৰ ইয়াতে ৰেজিষ্টাৰ কৰিছিলে, জাষ্ট আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে তেতিয়া যিটো ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নম্বৰটো দি দিব, আৰু আপোনাৰ ডেট অফ বাৰ্থটো দি ছাবমিট কৰি দিব। আৰু যেতিয়া ছাবমিট কৰিব তেতিয়া আপোনাৰ মোবাইলত এটা মেছেজ আহিব, আৰু তাতেই আপোনালোকৰ যিটো ID আৰু পাছৱৰ্ডটো তাতে আপোনালোকৰ দি দিব। ঠিক আছে, মই এবাৰ আপোনালোকক দেখাই দিব বিচাৰিছোঁ যে সঠিককৈ আহে নে নাহে। ঠিক আছে, বহুতৰে সেইটো এটা ৰিকুৱেষ্ট থাকিব পাৰে, গতিকে মোৰ নাম্বাৰটো ইয়াতে মই দি দিওঁ। ঠিক আছে, মই নাম্বাৰটো মই দি লৈছোঁ, অলপ আপোনালোকক প'ষ্ট কৰি লওঁ। ঠিক আছে, মই ID আৰু পাছৱৰ্ড মই ইয়াতে দি ল'লোঁ। আপোনালোকে চাব পাৰে, ইয়াতে মই ID আৰু পাছৱৰ্ড মই ফিল কৰি ল'লোঁ। ইয়াতে মই ছাবমিট অপশ্যনত ক্লিক কৰি দিলোঁ। আৰু যেতিয়া আপোনাৰ ছাবমিট অপশ্যনত ক্লিক কৰিব, ইয়াতে চাওক your পাছৱৰ্ড হেজ বিন চেণ্ট your মোবাইল নং। ঠিক আছে, ইয়াতে অ'কে কৰি দিব, আৰু অলপ সময় ৱেইট কৰিব, যাতে আপোনালোকৰ সেই যিটো পাছৱৰ্ড আৰু ID-টো হয় আহি পোৱালৈ অলপ সময় ৱেইট কৰিব। আৰু তাৰ পাছত আপোনালোকে কি কৰিব, লগ ইন অপশ্যনত ক্লিক কৰি দিব। আৰু মোৰ এতিয়ালৈ অহা নাই। ঠিক আছে, মই অলপ সময় ৱেইট কৰিছোঁ, আৰু যেতিয়া আহে মই তেতিয়া ভিডিঅ'টো আকৌ পুনৰ ষ্টাৰ্ট কৰিম। ঠিক আছে, চাওক, কৈ থাকোঁতেই মোৰ মোবাইলত আপোনালোকে চাওক, ইয়াতে মোৰ ধুনীয়াকৈ ওপৰত আপোনালোকে ন'টিফিকেশ্যন দেখা পাইছে, মোৰ ID-টো আৰু পাছৱৰ্ডটো আহি গৈছে। আৰু মই সেই ID-টো আৰু পাছৱৰ্ডটো বহাই আপোনালোকক লগ ইন কৰি দেখাই আছোঁ। চাওক, মই মোৰ ID আৰু পাছৱৰ্ড মই ইয়াতে দি দিলোঁ, যিটো মই ফৰগট মাৰোঁতে আহি গৈছিলে। আৰু মই কি কৰিম, তলত দেখিছে আপোনাৰ লগ ইন অপশ্যন দেখিছে, লগ ইনত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ঠিক আছে, লগ ইনত যেতিয়া ক্লিক কৰিব, ইয়াতে আপোনালোকৰ যেতিয়া লগ ইন কৰিব তেতিয়া এনেকুৱা এটা অপশ্যন আহিব পাৰে। তেনেহ'লে আপোনালোকে ছেফো কৰিব পাৰে, যদি ছেফ নকৰে নট মাৰি দিব, নট ছেফ মাৰি দিব। ঠিক আছে, ছেফ নহয়। ঠিক আছে, পোনপ্ৰথমে আপোনালোকৰ যিটো লগ ইন অপশ্যন কৰাৰ পিছত তেনেহ'লে এনেধৰণে আপোনালোকে দেখা পাব, ইয়াতে এপ্লিকেশ্যন ইনফৰমেশ্যন আপোনালোকৰ যোনটো ID দিছিলে, যাৰ কাৰণে কৰিছিলে, তেখেতৰ ফটো, ছিগনেচাৰ আৰু ডিটেইলছটো শ্ব' হ'ব। আৰু ইয়াতে পোনপ্ৰথমে আপোনালোকে যাব লাগিব এতিয়া এডিট প্ৰফাইল। ঠিক আছে, ইয়াতে মাই প্ৰফাইল বুলি অপশ্যন আছে, তাৰ লগতে যিটো এডিট প্ৰফাইল দেখিছে ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, যেতিয়া ক্লিক কৰিব, আগতে ইয়াতে দেখা পাইছে, ইয়াতে OTP চেণ্ড ইউৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। আৰু যিটো মোবাইল নম্বৰ দি আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে, অৰ্থাৎ এপ্লাই কৰিছিলে, সেই মোবাইল নম্বৰটোত এটা OTP আহিব। আৰু মোৰ OTP-টো আহি গৈছে, মই ভৰাই লৈ কিনে আপোনালোকক দেখাই আছোঁ, 910156। ঠিক আছে, 910156। মই ইয়াতে সেই OTP-টো বহাই দিলোঁ, আৰু এতিয়া ভেৰিফাই কৰি দিম। ঠিক আছে, যেতিয়া ভেৰিফাই কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো পোনপ্ৰথমতে আপোনালোকে এপ্লাই কৰিছিল তেনেধৰণৰ ওলাই আহিব। ঠিক আছে, ইয়াতে আপোনালোকৰ কি কাৰেকশ্যন কৰিব পাৰিব। চাওক, পোনপ্ৰথমে আপোনালোকে যদি HSLC অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ দিছিলে, যদি মেট্ৰিক পাছ নহয় আপোনালোকে ইয়াতে ন' কৰিব পাৰে, সেইটো আপোনালোকে অপশ্যন ইয়াতে দি দিছে। ঠিক আছে, ন' কৰি দিব পাৰে। ঠিক আছে, তাৰপাছত যদি আপোনালোকৰ IDR পাছ আছিলে, আপোনালোকে নিদিলে, এতিয়া আপোনালোকে কি কৰিব পাৰিব, দি দিব পাৰিব। ইয়েছ দিলে ইয়েছ হৈ যাব, ন' দিলে ন' হ'ব। ঠিক আছে, আপোনালোকে এইখিনি ক্লিয়াৰ হ'ল। আৰু
যদি আপোনালোকে 8 পাছ আছিল নে নাই সেইটো যদি ইয়েছ বা ন' কৰিব বিচাৰে সেইটো কৰিব পাৰে গোটেই তিনিটা ইয়াতে কৰিব পাৰে ঠিক আছে নেক্সট ষ্টেপ আহিল আৰ ইউ গ্ৰেজুৱেট ঠিক আছে যদি আপোনালোকে গ্ৰেজুৱেট আছিলে তেনেহ'লেতো আপোনালোকে ফ'ৰ্থ গ্ৰেড কৰিব নোৱাৰে কাৰণ ফ'ৰ্থ গ্ৰেড ইয়াতে যদি ইয়েছ মাৰে তেনেহ'লে ৰেড কালাৰত আহি যায় যে নোৱাৰে বুলি ঠিক আছে আগতে এপ্লাই কৰোঁতে যদি আপোনালোকে এইটো ইয়েছ দিব বিচাৰে তেনেহ'লে এতিয়া ইয়েছ দিয়া অপশ্যন আছে যদি আপোনালোকে ন'ত ক্লিক কৰি দিয়ে ইয়াতে ইয়েছ অপশ্যন আছে ইয়েছ কৰি দিলে ইয়েছ হৈ যাব ঠিক আছে তাৰ লগতে মেইন ইম্পৰ্টেণ্ট বস্তুটো হৈছে আপোনাৰ নাম ঠিক আছে আপোনাৰ নামটো যদি ভুল আছিলে তেনেহ'লে যদি আপোনাৰ নামটো এপ্লাই কৰোঁতে ভুল কৰিছিল তেনেহ'লে আপোনালোকে সেই নামটো আপোনালোকে কি কৰিব পাৰে শুধৰণি কৰিব পাৰে ইয়াতে ডু ইউ চেঞ্জ নাম নেম ডু ইউ ৱান্ট টু চেঞ্জ নেম আপোনালোকে যদি ইয়েছ কৰে তেনেহ'লে কি হ'ব ইয়াতে যোনটো আপোনাৰ শুদ্ধ নেম যোনটো শুদ্ধ নাম আপোনালোকে কি কৰিব পাৰে ইয়াতে দি দিব পাৰে ঠিক আছে মোৰতো কোনো নাম ভুল নাই গতিকে মই নিদিওঁ ইয়াতে ন' কৰি দিম ঠিক আছে তাৰপাছত আপোনালোকৰ যদি ফাদাৰ নেম কিবা ভুল হৈছে আপোনালোকে ফাদাৰ নেমো আপোনালোকে কি কৰিব পাৰে চেঞ্জ কৰিব পাৰে ঠিক আছে চেঞ্জ কৰিব পাৰিব ধুনীয়াকৈ ইয়াতে কাটি দি ধুনীয়াকৈ চেঞ্জ কৰিব পাৰিব তাৰ লগতে আপোনালোকে চাওক মই এটাকৈ দেখাই আছোঁ আপোনালোকৰ মাদাৰ নেম ঠিক আছে মাদাৰ নেম যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে মাদাৰ নেমো চেঞ্জ কৰিব পাৰে তাৰপিছত আহিব জেণ্ডাৰ আপোনালোকে চেঞ্জ কৰিব পাৰে তাৰ লগত আছে আপোনালোকে এইফালে চাওক ডেট অফ বাৰ্থো আপোনালোকে চেঞ্জ কৰিব পাৰে আৰু এটা সুধিছিলে প্ৰশ্ন যে যিটো এক্সচেঞ্জৰ অফিচৰ নাম্বাৰটো চেঞ্জ কৰিব পাৰি নে নোৱাৰি চাওক ইয়াতে আপোনালোকে লিখা আছে এক্সচেঞ্জ অফিচৰ যিটো নাম্বাৰ আপোনালোকে যদি চেঞ্জ কৰিব বিচাৰে তেনেহ'লে ইয়াতে লিখা আছে ডু ইউ চেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম ইয়াতে ক্লিক কৰিব ইয়েছ ক্লিক কৰিব ঠিক আছে ইয়েছ ক্লিক কৰাৰ লগতে আপোনালোকৰ যোনটো শুদ্ধ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় ইয়াতে আপোনালোকে ভৰাই দিব লাগিব আৰু ভৰাই দি আপোনালোকে কি কৰিব তলত ছেভ কৰি দিলে হ'ল মোৰ ভুল নাই গতিকে মই কি কৰিম ন' কৰিম ঠিক আছে তাৰ লগতে যদি আপোনালোকৰ কেটেগৰী ভুল হৈছে কেটেগৰী চেঞ্জ কৰিব পাৰে আৰু আপোনাৰ যদি ডিজিবিলিটি পাৰ্চন আছিলে সেইটো চেঞ্জ কৰিব পাৰে এক্স ছাৰ্ভিচমেন এই গোটেইবিলাক চেঞ্জ কৰিব পাৰিব খালি এইটো ইণ্ডিয়ানটো নোৱাৰে কাৰণ নেশ্যনেলিটি ইণ্ডিয়ানে হয় সেইটো চেঞ্জ কৰিব অপশ্যনটো দিয়া নাই আৰু ইয়াতে হিন্দু আপোনাৰ ৰিজনেল আপোনাৰ যি হয় সেইটো দি দিব পাৰে সেইটো চেঞ্জ কৰিব পাৰে তাৰ লগতে আৰু এটা কিছুমানৰ কি নাছিলে এই অপশ্যনটো নাছিলে মই আগতে কৈছোঁ আছাম পাব্লিক ছাৰ্ভিচত যোনে চাকৰি আছিলে ফেমিলিৰ সেই অপশ্যনটো প্ৰথমতে নাছিলে লাষ্টৰ ফালে দিছিলে তেখেতলোকে মাজৰ পৰা গতিকে যদি এইটো আপোনালোকৰ ইয়েছ অপশ্যন আহে বা কিবা আহে তেনেহ'লে আপোনালোকে ইয়েছ দিব পাৰে নহ'লে ন' দি থৈ দিব পাৰে ঠিক আছে আৰু আপোনালোকৰ এড্ৰেছটো চেঞ্জ কৰিব পাৰে ঠিক আছে গোটেই এড্ৰেছটো আপোনালোকে চেঞ্জ কৰি দিব পাৰে তাৰ লগতে দুটা বস্তু নোৱাৰে এতিয়া চাওক মোবাইল নাম্বাৰটো নোৱাৰে আৰু আপোনাৰ ইমেইল আইডিটো নোৱাৰে ঠিক আছে আৰু আধাৰ নম্বৰ যদি আপোনাৰ ভুল আছে আধাৰ নম্বৰো চেঞ্জ কৰিব পাৰিব ঠিক আছে তাৰ লগতে যদি ভাবে যে মোৰ এই যিকেইটা প্ৰিফাৰেঞ্চৰ আপোনাৰ চেণ্টাৰকেইটা আছে চেণ্টাৰকেইটা চেঞ্জ কৰিম তেনেহ'লে সেইকেইটাও চেঞ্জ কৰিব পাৰিব তাৰ লগতে নেক্সটত যদি তলত আপুনি স্ক্ৰল ডাউন কৰে তেনেহ'লে দেখিব আপোনালোকৰ স্কুলৰ নাম বা আপোনালোকৰ মাৰ্কশ্বিটৰ যদি কিবা মাৰ্ক ভুল আছে তেনেহ'লে সেইবিলাকো শুদ্ধ কৰিব পাৰে খালি এটা বস্তু নোৱাৰে সেই বস্তুটো হৈছে চাওক কি নোৱাৰে মই কৈ দিছোঁ ইয়াতে নোৱাৰিব মোবাইল নাম্বাৰ চেঞ্জ কৰিব ইমেইল আইডি চেঞ্জ কৰিব নোৱাৰে আৰু ফটো চেঞ্জ কৰিব নোৱাৰে আৰু ছিগনেচাৰ চেঞ্জ কৰিব নোৱাৰে তাৰ বাদে গোটেইখিনি চেঞ্জ কৰিব পাৰিব আৰু ইয়াৰ পিছত আপোনালোকে কি কৰিব প্ৰিভিউ টু ভেৰিফাইড ক্লিক কৰি দিব ঠিক আছে প্ৰিভিউ টু ভেৰিফাইড ক্লিক কৰাৰ লগে এনেকুৱা এটা পেজ আহিব যোনটো পেজ আপোনালোকে এবাৰ চাব দিছে আপোনাক আৰু চোৱাৰ পিছত আপোনালোকে কি কৰিব ক্লিক কৰিব ছাবমিট অপশ্যনত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে কি হ'ব সেই ফৰ্মটো আপোনাৰ মানে নতুনকৈ আকৌ হৈ যাব মানে কাৰেকশ্যনটো আপোনাৰ হৈ যাব আৰু মোৰ যিহেতু নাই মই বেক কৰি দিছোঁ আৰু আপোনালোকৰ যদি আছে আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব আপোনাৰ ধুনীয়াকৈ কাৰেকশ্যনটো হৈ যাব সম্পূৰ্ণৰূপে ফ্ৰীকৈ ঠিক আছে কোনো ধৰণৰ আপুনি ক'তো গৈ পইচা দিব নালাগে ঠিক আছে আপোনাক ঘৰতে ধুনীয়াকৈ কৰিব পাৰে আৰু আজি আপোনালোকে সেইটোৱে দেখালোঁ বহুতে কমেণ্ট কৰি আছিলে অমুকটো শুদ্ধ কৰিব পাৰিম নে নোৱাৰিম যে এক্সচেঞ্জৰ শুদ্ধ কৰিব পাৰিম নে নোৱাৰিম গতিকে আপোনালোকক গোটেইখিনি কনফাৰ্ম কৰি দিলোঁ আৰু মই ভাবোঁ যে এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব যদি এই ভিডিঅ'টো চাই তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ আৰু ভিডিঅ' চাব নালাগে আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব